শিক্ষকে বাৰু কেতিয়াবা এনেকুৱা কৰিব পাৰেনে? দানৱৰ ৰূপ ধৰি যদি শিক্ষকে শিক্ষাৰ্থীক গুৰুলকৈ প্ৰহাৰ কৰে, ছাত্ৰ ছাত্ৰীক গুৰুলকৈ প্ৰহাৰ কৰে, তেনেহলে সেই ছাত্ৰ ছাত্ৰীয়ে শিক্ষকজনৰ পৰা শিকিব কি? চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বাগিচা বিদ্যালয়ত যি ধৰণৰ ঘটনা সংঘটিত হ'ল, তাৰ পাছতে সমগ্ৰ বিষয়টো এতিয়া আইনৰ কাঠগড়ালৈ গৈছে আৰু তাৰ সমান্তৰালভাৱে শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এনেধৰণৰ শিক্ষক আমি বহু দেখিছো। এনেধৰণৰ শিক্ষক আমাৰ সমাজত আছে, যিসকলে একেবাৰে এনেধৰণৰ শ্ৰেণী বিভাজন কৰে ছাত্ৰ ছাত্ৰীৰ মাজত। আচলতে শিক্ষাগুৰুক কেতিয়াও আমি সমালোচনা কৰিবই নালাগে, কাৰণ আমাৰ শিক্ষাৰ ক্ষেত্ৰখনত আটাইতকৈ বেছি জিলিকাই তোলাৰ প্ৰথম ব্যক্তিজনেই হৈছে শিক্ষাগুৰুসকল, আৰু তেওঁলোকৰ মাজতো কিন্তু কিছুমান এনেধৰণৰ ভুল আছে, নেতিবাচক গুণ আছে, যিবোৰৰ ফলশ্ৰুতিত যিবোৰৰ গোটেই ফচল কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত পৰে। আমি এনেধৰণৰ শিক্ষকো দেখো, যিসকল শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মাজত শ্ৰেণী বিভাজন কৰে। চোকা ল'ৰাকেইটা বা পঢ়াত ভাল ল'ৰাকেইটাক এটা চাইডত ৰাখে, আৰু পঢ়াত যদি বেয়া হয় তেনেহলে তেওঁলোকক এটা ঘৃণাৰ চকুৰে চায়। এনেধৰণৰ কথাও আছে, আৰু এনেধৰণৰ মনোমালিন্য হয়তো প্ৰতিজন শিক্ষাৰ্থীয়ে জীৱনত কোনোবাখিনিত পাইছে কোনো এজন শিক্ষকৰ পৰা। মই প্ৰতিজন শিক্ষককে সমালোচনা কৰিবলৈ যোৱা নাই, কাৰণ আমাৰ জীৱনত বহু আমি শিক্ষক লগ পাইছো, যিসকল শিক্ষকক আচলতে আমি শিক্ষাগুৰু হিচাপে আমাৰ তেওঁলোকৰ চৰণত স্পৰ্শ কৰিবলৈ মন যায়। কিন্তু তাৰ মাজতো এনে কিছুমানো শিক্ষক আছে যিসকলে কিন্তু কেৱল স্বাৰ্থপৰতাৰ নিদৰ্শনো দাঙি ধৰে। এনেধৰণৰ আক্ৰোশমূলক কিছু শিক্ষক আছে, যিসকলে ছাত্ৰ ছাত্ৰীৰ মাজত বিভেদকামী মনোভাৱ তেওঁলোকে দেখি পায়, ছাত্ৰ ছাত্ৰীৰ মাজতে শ্ৰেণী বিভাজন কৰে। আৰু এনে একাংশও আছে, যিসকলে দৰমহাটোৰ পাবৰ বাবে এই বিদ্যালয়লৈ আহে, কিন্তু তেওঁলোকে ছাত্ৰ ছাত্ৰীক কি বুজাইছে, কি পঢ়াইছে তাতো কিন্তু তেওঁলোকৰ খোকোজা থাকে, আৰু তেওঁলোকে এই বিষয়টোৰ সন্দৰ্ভত বহু ভালকৈ কিন্তু তেওঁলোকে নাজানে। বৰ্তমান সময়ত অসমৰ শিক্ষা ব্যৱস্থাপনাই, এই শিক্ষা বিভাগে বিভিন্ন ধৰণৰ সংস্কৰণ আনিবলৈ চেষ্টা কৰিছে, আৰু সেই সংস্কৰণক আমি সমৰ্থন জনাইছো। এতিয়াও কিন্তু বহু বাকী বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব লাগিব। তাৰ মাজতে কিন্তু এনেধৰণৰ শিক্ষকৰ আজি মানসিকতা আছে, যিসকল শিক্ষকে আচলতে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে শ্ৰেণী বিভাজন কৰে, তেওঁলোকে পঢ়া শুনা বুজোৱাৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকে শ্ৰেণী বিভাজন কৰে। কিছুমান শিক্ষাৰ্থীক অধিক বেছিকৈ গুৰুত্ব দিয়ে, কিছুমানক কিন্তু গুৰুত্ব নিদিয়ে। এনেধৰণৰ বহু শিক্ষক আছে, আৰু বৰ্তমান সময়ত আমি দেখিছো এনে বহু শিক্ষক আছে, যিসকলে সামাজিক মাধ্যমত অধিক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে শিক্ষাৰ্থীক পাঠদান কৰাতকৈ। মোবাইলত বেছি লাগি থাকিবলৈ ধৰিছে, মোবাইলৰ ৰিলছৰ যি দুনিয়া, এই দুনিয়াত সোমাই গৈছে। তাৰ ফলশ্ৰুতিত ইয়াৰ কিন্তু ঋণাত্মক প্ৰভাৱ ছাত্ৰ ছাত্ৰীৰ জীৱনতো পৰিছে। এইখিনি কথা কোৱাৰ বাবে হয়তো বহুতে বেয়া পাব পাৰে, কিন্তু ব্যক্তিগতভাৱে আমি জীৱনত এনে বহু ব্যক্তি লগ পাই আহিছো, বহু শিক্ষাৰ্থীয়ে হয়তো জীৱনত এইসমূহ পাইছে, যিসমূহ আচলতে শিক্ষকসকলে যে শ্ৰেণীকোঠাত একাংশ ছাত্ৰ ছাত্ৰীক যথেষ্ট মৰম কৰে, একাংশ ছাত্ৰ ছাত্ৰীক মাহীয়াই দৃষ্টিৰে চায়, এইবোৰ চাগে হয়তো বহুতৰে জীৱনত হৈছে, আৰু এই কথা বাস্তৱ সত্য। সেয়েহে এইখিনি কথা যদি কোনোবাই কাৰোবাক কৈছো যেন অনুভৱ হৈছে, বা এইখিনি কোৱাৰ কাৰণে কোনোবাই সমালোচনা কৰিলেও মোৰ তাত ক'ব লগা একো নাই। কিন্তু বাস্তৱিক জীৱনত প্ৰতিজন ব্যক্তিয়ে সন্মুখীন হোৱা এইবোৰ একোটা ঘটনা। কিন্তু তাৰ মাজতে বৰ্তমান সময়ত যিহেতু এটা সময়ত এষাৰ কথা আছিলে যে এছাৰিৰ আগতহে বিদ্যা, কিন্তু এছাৰিৰ আগত বিদ্যা হলেও ছাত্ৰজনক ভাল কৰিবৰ কাৰণে, ছাত্ৰজনৰ নৈতিক আচৰণৰ লগতে শিক্ষা ব্যৱস্থাটোত ছাত্ৰজনক আগবঢ়াই নিবৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, শিক্ষকজনে তাত আমাৰ সমৰ্থন আছে। কিন্তু তাৰ উপৰিঞ্চি শিক্ষকে যদি ঘৰত কিবা কাজিয়া লাগি যাব, আৰু ঘৰৰ তেওঁ খংটো গৈ যদি ছাত্ৰ ছাত্ৰীৰ ওপৰত খংটো দেখাই গৈ ছাত্ৰ ছাত্ৰীক গুৰুলকৈ পিটি দিয়ে, গুৰুলকৈ পিটে, মাৰপিট কৰে, তেনেহলে এজন বাৰু শিক্ষক হ'ব পাৰেনে? এতিয়া যিটো ঘটনা চৰাইদেউ জিলাত সংঘটিত হ'ল মথুৰাপুৰত, এইজন শিক্ষকে যিধৰণে গুৰুলকৈ পিটিছে, এটা ছাত্ৰজনক দাঙি আনি প্ৰথম মহলাৰ পৰা পেলাই দিবলৈ, খিৰিকীৰে পেলাই দিবলৈ উদ্যত হৈছিলে। এইবোৰ ঘটনা কেতিয়াও আচলতে আশা কৰিব নোৱাৰি এজন শিক্ষকৰ পৰা। শিক্ষক বুলি ক'লে শিক্ষকজনৰ সন্মান কেনেধৰণৰ আপোনালোকে নিজে ভাবি চাওকচোন। তাৰ মাজতে যদি শিক্ষকৰ এনেধৰণৰ আচৰণ হয়, শিক্ষকে যদি দানৱৰ দৰে কাম কৰে, তেনেহলে এইসকল শিক্ষকক সন্মান কৰিব কোনে? সেয়ে শিক্ষকসকলেও কোনোবাখিনিত এনেধৰণৰ যি মানসিকতাৰ শিক্ষক আছে, তেওঁলোকে সংস্কৰণ কৰাটো অতি প্ৰয়োজন। আমি প্ৰতিগৰাকী শিক্ষককে আমি সন্মান কৰো, শ্ৰদ্ধা জনাওঁ, কিন্তু তাৰ মাজতে একাংশ শিক্ষক আছে, যিসকলৰ ঋণাত্মক চিন্তাধাৰাৰে কিন্তু আগবাঢ়ি গৈছে। সেইসকলকো মানুহে চাই থাকে, বা সেইসকলকো ছাত্ৰ ছাত্ৰীসকলে চিনি পায়। আৰু সেয়েহে পুনৰবাৰ অনুৰোধ কৰো, সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো কিন্তু শিক্ষকসকলে এনেধৰণৰ কথাও আনিব নালাগে, যিহেতু শ্ৰেণী বিভাজন কৰে, এইকেইটা ল'ৰা ছোৱালী ভাল, এইকেইটা বেয়া, এনেধৰণৰ দৃষ্টি আমি দেখিবলৈ পাওঁ, দৃষ্টি দিয়ে এনেধৰণৰ, এইখিনি ছাত্ৰ ছাত্ৰী ভাল নহয়, এটি আমুক আৰু তামুকহে। কিন্তু আমি বেয়াটোকো ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিজন অভিভাৱকৰে, যিহেতু প্ৰতিগৰাকী অভিভাৱকে চেষ্টা কৰে নিজৰ ল'ৰাটো বেয়া হোৱা ল'ৰাটোকো ভাল পথলৈ আগবঢ়াই আনিবলৈ, ঠিক সেইদৰে শিক্ষাগুৰুসকলেও কিন্তু এই ব্যৱস্থাটো ল'ব লাগিব। মই প্ৰতিগৰাকী শিক্ষাগুৰুকে ক'বলৈ যোৱা নাই, কাৰণ মই জীৱনত বহু ভাল শিক্ষাগুৰু লগ পাইছো। তাৰ মাজতে এনেধৰণৰ শিক্ষাগুৰু আছো, যিসকল কিন্তু যথেষ্ট স্বাৰ্থপৰ যেন অনুভৱ হয়। বাস্তৱ জীৱনত আমি সেই অভিজ্ঞতাৰ পৰা আপোনালোকক কথাখিনি কৈছো। ইয়াত যদি মোৰ ভুল হৈছে ক্ষমা কৰিব, কিন্তু আমি আশা কৰো শিক্ষকসকলে যাতে তেওঁলোকে কেৱল বেছিভাগ শিক্ষকে আমি দেখো কেৱল দৰমহা কেইটাৰ কাৰণেও চাকৰি কৰি থকাৰ দৰে অনুভৱ হয়। সেই কাম নকৰিব। আপোনালোকৰ পৰা আমাৰ শিক্ষাৰ্থী সমাজে বহু আশা কৰে। তেওঁলোকক
বুজাই পঢ়াই এই জ্ঞানৰ যি পোহৰ দিবলৈ চেষ্টা কৰাটো উচিত। আৰু আমি দেখো একাংশ বিদ্যালয়ত এতিয়াও কিন্তু মাদক দ্ৰব্য সেৱন কৰি শিক্ষকসকল যায়, তেওঁলোকৰ ওপৰতো আচলতে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এইসকল শিক্ষকেও নিজকে সংশোধন কৰাটো উচিত। এইখিনি কথা কিয় আহিলে জানেনে? এইখিনি কথা হৈছে মথুৰাপুৰৰ যি ঘটনাটো সংঘটিত হ'ল, মথুৰাপুৰৰ যি শিক্ষকজনে যিধৰণে আচলতে শিক্ষাৰ্থীক গুৰুলাকৈ পিটিলে, তাৰ পাছতে এতিয়া তেখেতে আইনৰ কাষ চাপিছে, তেখেতক যিহেতু এতিয়া গ্ৰেপ্তাৰ কৰিছে, সেয়েহে এই কথাবোৰ সেই বিষয়টোৰ পৰা বৰ্তমান কথাবোৰ উত্থাপন হৈছে। সেয়ে যিখিনি মনত আছিলে আচলতে মনলৈ অহা কথাখিনি ক'লো। শিক্ষকে কেতিয়াও শ্ৰেণী বিভাজন কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো, কাৰণ ছাত্ৰ ছাত্ৰীসকলেও মানসিকভাৱে এইখিনি কথাত ভাগি পৰে। ইহঁতকে ছাৰসকলে গুৰুত্ব দিয়ে, শিক্ষকসকলে কিন্তু আমাক গুৰুত্ব নিদিয়ে, এনেধৰণৰ মনোভাৱো সৃষ্টি হয়। সেয়েহে এইখিনি ক্ষেত্ৰত সকলোকে সমতাৰে লৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিক্ষকে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে বুলি আশা কৰোঁ। এইখিনি মোৰ নিজৰ মত, ইয়াত যদি কিবা ভুল হৈছে ক্ষমা কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।